সাগৰৰ পাৰত কিমান মানুহ হৈছে চাওক আপোনালোকে। চেন্নাই এছিয়াৰ বীজত বৰ্তমান মই আছোঁ আৰু কিমান ধুনীয়া চাওক। আৰু চাওক কিমান ধুনীয়া এইবিলাক দোকান চোকান খুলিছে আৰু এইবিলাক মানুহবিলাক আহি আছে, আপোনালোকে চাব পাৰে আপোনালোকে। আৰু মোৰ লগৰ এজন আহি আছে, মই ৱেইট কৰি আছোঁ। ইমানে মানুহ মানে সি মানে হেৰাই যোৱা লেখীয়া হৈছে চাওকচোন। এইবিলাক কিমান মানুহ দেখিছেনে বাৰু? এইবিলাক ভৰি দিব জেগা নাইকিয়া হৈছে। এইফালে সাগৰৰ কাষত গোটেই মাছবিলাক আনিছে, মাছবিলাক উঠাই আনিছে সাগৰৰ পৰা এতিয়া সন্ধিয়া টাইমত। আৰু মোৰ লগৰটো এইফালে থাকি আহিলে, লগতে ফোন কৰি আছে, তাক মাতি আছে, বুজাই আছে কেনি আহিব লাগে। তাৰপিছত দোকানবিলাক চাওক কি ধুনীয়া ধুনীয়া চাহ, কফি আৰু এইবিলাক স্পাইল পটেটো নেকি, সেইবিলাক গোটেই দোকানবিলাক খুলিছে। আৰু ভিউটো কেনেকুৱা লাগিছে জনাব আপোনালোকে। ইমান মানুহ দেখিছেনে? এনেকুৱা টাইমত আহি বহুত ভাল লাগে। মই মানে যিদিনাখন ডিউটি ছুটি পাওঁ সেইদিনাখনেই গুচি আহোঁ। আৰু মাছ চাওক ইয়াত, এইবিলাক কিমান ডাঙৰ ডাঙৰ মাছ চাওক। এইবিলাক মাছ, দীঘল দীঘল মাছ, তেনেকুৱা ধৰণৰ মাছ আনিছে এইবিলাক ইয়াত আৰু আছে বহুত মাছ। এইবিলাক চব সাগৰত মাছ ধৰি এতিয়া এইবিলাক ব'টবিলাক আনি ইয়াত ৰখাই থৈছে। কেনেকুৱা লাগিছে ভিডিঅ' জনাবলৈ। মই ইফালে জুম কৰি দিবলৈ অকণ ট্ৰাই কৰিছোঁ।